গুড ইভিনিং বন্ধু বান্ধৱীসকল। চাওকচোন আজি ধুমুহাজাকে কি কাম কৰিলে মোৰ, দেখিছেনে? এয়া সেই তামোলজোপা একেবাৰে ভাঙি বাথৰুমৰ সন্মুখতে পেলাই দিলে, কিন্তু নাই, ছাটতো নপৰিলে। এইফালে টিংখন অকণমান বেকা হ'ল বাৰু, দেখিছে? আৰু ইমান টানো নাছিলে বাৰু ধুমুহাজাক, কিন্তু কেনেকৈ পাক মাৰি ভাঙি পেলালে ঠিকেই নাই। আচলতে তামোল আছিল কাৰণে চাগে অলপ ওজন আছিলে নেকি, দেখিছেনে? বাথৰুমৰ সন্মুখতে ভাঙি পেলালে তামোলজোপা। আপোনালোকৰ ফালে কেনেকুৱা? তথাপি এতিয়া বৰষুণ দি আছে বাৰু। এয়া বৰষুণ অলপ অলপ আহি আছে, ইমান বৰষুণ নাই, কিন্তু বতাহজাকো ইমান টান নাছিলে। কিয় বা ইমান টান বতাহ নাহোঁতেও কেনেকৈ তামোলজোপা ভাঙি গ'ল। ধুনীয়া তামোল আছিলে, এয়া পাণো আছিলে, তাৰপিছত তামোলো ধুনীয়াকৈ আছিলে, আকৌ নতুন তামোলৰ থোকো পৰিছিলে। কি কাৰণত পটককৈ ভাঙি গ'ল নাজানো আৰু দেই, বেয়া লাগিলে। ভাল তামোল এজোপা, গুটি ধৰি থকা গছ এজোপা মানে ধ্বংস হৈ গ'ল। আকৌ পুলি এটা উঠাওঁতে ওচৰতে উঠিছে বাৰু, আৰু এটা পুলি উঠা নহয়, এতিয়া সেইটোৰ ওচৰতে, সেইটোতো ভাঙিয়ে গ'ল। তাৰ ওচৰতে আকৌ নতুন পুলি এটা উঠি, নতুন পুলি এটা বাৰু আকৌ ইয়াত তামোল ধৰিছে। ঠিক আছে, ৰাখিছোঁ। আৰু জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা কি কি ক্ষতি হৈছে।